তোমালোকৰ বহুতে মোক সুধি আছা যে কি স্যাৰ ৰিজাল্ট কেতিয়া দিব এতিয়া চোৱা ৰিজাল্টৰ কথা ক'বলৈ গ'লে 2024 চনত যি তোমালোকৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হৈছিল এই মেট্ৰিক পৰীক্ষা শেষ হৈছিল মাৰ্চ মাহৰ 4 তাৰিখে আৰু তোমালোকৰ ৰিজাল্ট দিয়া হৈছিল এপ্ৰিল মাহৰ 20 তাৰিখে গতিকে প্ৰায় 45 দিনৰ ভিতৰত ৰিজাল্ট ঘোষণা কৰা হৈছিল যদিও বা এতিয়ালৈকে এই বছৰৰ ৰিজাল্ট অমুক তাৰিখে ঘোষণা কৰা হ'ব বুলি কোৱা হোৱা নাই তথাপিও আমি আমাৰ যেহেতু আগতকৈ এতিয়া কোৱেশ্যনৰ মানে এনসাৰৰ বহিবিলাক তোমালোকৰ চোৱাত সহজ হৈছে বা কম সময়তে হৈছে এই কাৰণে আমাৰ 4টা সাবজেক্টত এতিয়া এমসিকিউ খিনি আমাৰ এই শিক্ষকসকলে চাব নালাগে সেইখিনি ডাইৰেক্ট কম্পিউটাৰৰ জৰিয়তে চেক কৰা হয় বাকি তোমালোকৰ বাকি থাকিল দুটা সাবজেক্ট সেই দুটা সাবজেক্টতহে তোমালোকৰ কি কৰিব লাগে 100 নম্বৰৰ কোৱেশ্যন পেপাৰ চেক কৰিব লাগে এতিয়া ইতিমধ্যে আমাৰ কোৱেশ্যন পেপাৰ চেক কৰাৰ কাম সম্পূৰ্ণৰূপে আগবাঢ়ি আছে জিলাবিলাকত নিৰ্দিষ্ট চেণ্টাৰ কৰি দিয়া হৈছে আৰু প্ৰতিটো চেণ্টাৰত বহু সংখ্যক ছাৰ বাইদেৱে সকলো সাবজেক্টৰ বহি ইতিমধ্যে চাইছে আৰু নিৰ্দিষ্ট এটা জোনত যিখিনি বহি আহে বহিখিনি এটা টাইম বাউন্ড কৰি দিয়া হয় যে কি অমুক তাৰিখৰ ভিতৰত এখিনি শেষ কৰিব লাগিব তাৰ কাৰণে যিমান শিক্ষক লাগে শিক্ষকৰ এই বহি চাবৰ কাৰণে আমন্ত্ৰণ জনোৱা হয় আৰু লগতে দিনৰ ভিতৰত এই ৰিজাল্টবিলাকৰ বহিবিলাকৰ যি এই এনসাৰ এই মানে কোনজন ছাত্ৰৰ কিমান নম্বৰ হ'ব সেইখিনি অনলাইন কৰা হয় গতিকে আমি আগৰ হিচাপত চাবলৈ গ'লে যেহেতু যোৱাবাৰতকৈ এবাৰ নিশ্চয় কাম আগতকৈ ফাষ্ট হ'ব গতিকে তোমালোকৰ এপ্ৰিলৰ 20 তাৰিখতকৈ নিশ্চয় তোমালোকৰ ৰিজাল্ট দেৰি নহয় গতিকে এজে হল তোমালোকে যদি গুগলত সাৰ্চ কৰি চোৱা তথাপিও এটাটো থাৰ্ড উইক বুলিয়ে কৈ থৈ দিয়া আছে গতিকে তোমালোকৰ ৰিজাল্ট এতিয়া যেহেতু মাৰ্চ মাহৰ আজি 6 তাৰিখ 3 তাৰিখে তোমালোকৰ এক্সাম শেষ হৈছে প্ৰেক্টিকেলৰ এক্সামৰ কাম আগতে হৈ গৈছে ইন্টাৰনেল এসেসমেন্টৰ কামবিলাক আগতে হৈ গৈছে মাৰ্কবিলাক গতিকে তোমালোকে এপ্ৰিল মাহৰ 20 তাৰিখৰ আগত বা 15 তাৰিখ 20ৰ পৰা 15 তাৰিখৰ ভিতৰত তোমালোকৰ ৰিজাল্ট দিব বুলি তোমালোকে আশা কৰিব পাৰা ষ্টুডেন্টস কুইন এছাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিঅ' লগতে পৰীক্ষা উপযোগী ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ তোমালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছা অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশন কৰি থৈ দিবা